প্ৰথমতে মই ইয়াত অলপমান বেচন লৈছোঁ। এতিয়া মই ইয়াতে কেইটামান কালা জিৰা দিছোঁ, দুটামান এজৱাইন দিছোঁ, অকণমান নিমখ দিছোঁ, অকণমান খোৱা চ'দা দিছোঁ। এতিয়া মই ইয়াতে অকণমান হালধি গুড়ি দিছোঁ। এতিয়া মই ইয়াতে অকণমান ধনিয়া গুড়ি দিছোঁ, মিক্স কৰিছোঁ। আৰু অকণমান জিৰা পাউডাৰ দিম, আপোনালোকে গোটা জিৰাও দিব পাৰে। অকণমান ৰেড চিলি পাউডাৰ দিছোঁ। গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। এতিয়া গোটেইখিনি ধুনীয়াকৈ মিলাই ল'লোঁ। ইয়াতে অকণমানকৈ পানী দি গুলি ল'ম ভালকৈ, পেষ্টটো বনাই ল'ম ধুনীয়াকৈ। অকণমান পানী দিছোঁ। আমাৰ পেষ্টখিনি বনাই হৈ গ'ল, এনেকৈ ৰাখিছোঁ। ইয়াতে মই কেইখনমান নৰসিংহ পাত লৈছোঁ, ধুই ল'লোঁ ভালকৈ, চাফা কৰি ল'লোঁ। এখন কেৰাহী গেছৰ ওপৰত পাতি ল'লোঁ, ইয়াতে অলপমান ৰিফাইন অইল দি লৈছোঁ। এতিয়া আমি ইয়াৰ পৰা এখন নৰসিংহ পাত লৈ বেচনৰ পেষ্টটো এনেকৈ ডুবাই লৈ ভালকৈ লগাই ল'ব। এখনকৈ এনেকৈ অলপ দি যাম। এতিয়া এখনকৈ লুটিয়াই দিব আপোনালোকে। হৈ গ'ল দুটা পকৰি, দেখিছে? ভাতৰ লগত খাবলৈ খুব টেষ্টি হয়। তেনেকুৱা ধৰণৰ এইকেইটা পকৰি মই এনেকৈ বনাই লৈছোঁ। এয়া আমাৰ ৰেডি হৈ গ'ল মচমচীয়া নৰসিংহ পকৰি। দেখিছে, খাবলৈ খুব টেষ্টি হয়। ৰেচিপিটো কেনেকুৱা পালে ক'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।